করিবে লাগিলা স্তুতি ও রাম নমো নমো কৃষ্ণ পরম ঈশ্বর পাপী কৌধারা জনমে জনমে তোমার শরণে মোর ভকতি হে প্রাণ হরি ভগত কৰামুখ পৰিত্ৰাণ তুমি সেইসকল সুহৃদ সজন মোৰ বন্ধু নাই দেৱৰু দেৱতা তুমি পিতা মাতা গুৰুৰ পৰম গুৰু জগতৰ মংগল শৰণ কম ভগতৰ কল্প তৰু জয় কৃষ্ণ। এই গুৰুমন্ত্ৰ বিদ্যাপুৰে ইন্দ্ৰ কৃষ্ণৰ ভক্তিৰ যিটো মহৎ তত্ত্বখিনি ব্যক্ত কৰি গৈ আছে। ইয়াৰ পিছত তেওঁ এতিয়া সেই প্ৰভু ভগৱন্তক মহাস্তুতি কৰিবলৈ আৰম্ভ কৰিছে। কাৰণ তেওঁ এই মুহূৰ্ততেই ইন্দ্ৰৰ লগত পুনৰ যুদ্ধত তেওঁ লিপ্ত হ'ব। গতিকে যুদ্ধত লিপ্ত হ'বৰ কাৰণে যাওঁতেও স্বয়ং প্ৰভু ভগৱন্তক তেওঁ এক মহাস্তুতি আৰম্ভ কৰিছে। জীৱনত এয়াই প্ৰভু ভগৱন্তৰ ওচৰত বিদ্যা কৰে সমস্তকে দেখুৱাই বা দেৱলোকক দেখুৱাই এক মহাস্তুতি কৰি কৰিছে। চিন্তা কৰি চাওক, ইয়াৰ আগতে তেওঁ পৰিৱেশেই পোৱা নাই ভগৱন্তক মহাস্তুতি কৰিবলৈ। সংকটৰ সময়ত প্ৰভু ভগৱন্তক যিয়ে বুজিব পাৰে, চিনিব পাৰে, তেওঁৰ নাম ল'ব পাৰে, তেওঁক ভক্তি কৰিব পাৰে, সেইজনৰ কি এক মহাগতি হ'ব পাৰে। আজি এই সংকটৰ সময়ত তেওঁ পুনৰ ভগৱন্তক তেওঁ ধ্যান কৰিছে, স্তুতি কৰিছে। আৰু সেইকাৰণে কৈছে যে কৃষ্ণৰ চৰণে পকিয়া শৰণে কৰিবে লাগিলা স্তুতি নমো নমো কৃষ্ণ পৰম ঈশ্বৰ পাপিক উদ্ধাৰা মুখ জনমে জনমে তোমাৰ চৰণে মোহৰ ভকতি ৰূপ। ভগৱন্তৰ ওচৰত তেওঁ কি বিচাৰিছে যে ইন্দ্ৰক জয় কৰিবৰ কাৰণে তেওঁ ভগৱন্তৰ পৰা কৃপা বিচৰা নাই। তেওঁ বিচাৰিছে কি যে হে প্ৰভু, যে মহাপাপৰ কাৰণেহে জীৱ সমস্তই এইখন সংসাৰলৈ আহিব লাগে। গতিকে সেই মহাপাপৰ পৰা তুমি যদি উদ্ধাৰ কৰা, জীৱসকল উদ্ধাৰ পাব। গতিকে মইতো এটা পাপ কৰিহে এইখন সংসাৰলৈকে আহিব লগা হ'ল। গতিকে সেইকাৰণে নিজকে তেওঁ মহাপাপী বুলি ভগৱন্তৰ ওচৰত তেওঁ নিবেদন কৰি কৈছে, হে প্ৰভু তুমি মোক উদ্ধাৰ কৰা। কেনেকৈ উদ্ধাৰ কৰিব? মৃত্যুৰ চলেৰে উদ্ধাৰ কৰিব নে কাৰোবাক জয় কৰাৰ চলেৰে উদ্ধাৰ কৰিব? প্ৰকৃত উদ্ধাৰটো হৈছে কি যে সংসাৰৰ পৰা মুক্তি, মৃত্যুৰ চলেৰে সেই মুক্তিটো পালেহে তেওঁ উদ্ধাৰ পাব। গতিকে সেইকাৰণে কৈ আছে যে মহাপাপী
তুমি উদ্ধাৰ কৰা। জনমে জনমে যেন মই তোমাৰ চৰণতে ভক্তি কৰিব পাৰোঁ, সেই কৃপাটো কৰা। আমি কেতিয়াও প্ৰভু ভগৱন্তৰ ওচৰত নিবেদন কৰিব নালাগে যে হে প্ৰভু মোক অমুকত মোক জন্ম দিয়া, তমুকত জন্ম দিয়া, মই তেতিয়াহে তোমাৰ কৰ্মখিনি কৰিব পাৰিম। এদিনটো দেৱলোকেও প্ৰভু ভগৱন্তৰ ওচৰতে তুতি কৰিছিল, হে প্ৰভু এই মৰ্ত্যত নৰসকলে তোমাৰ নাম লয়, পোনে পোনে বৈকুণ্ঠলৈ গুচি আহে। দেৱলোকক তেওঁলোকে গণ্যই নকৰা হ'ল, পূজাই নকৰা হ'ল, যজ্ঞই নকৰা হ'ল। গতিকে নৰলোকে যদি পূজা নকৰে, যজ্ঞ নকৰে, তেতিয়াহ'লে দেৱলোকে ক'ৰ পৰা যজ্ঞৰ ভোগ পাব? গতিকে আমি নাখাই নমৰি মৰাতকৈ হে প্ৰভু আপুনি আমাক নৰৰূপে জন্ম দি দিয়া, আপোনাৰ নাম লওঁ, আমি উদ্ধাৰ হওঁ। অৰ্থাৎ দেৱতাসকলেও ভগৱন্তৰ কৃপা পাব পাৰে, কিন্তু বিষয়ত তেওঁলোকে মজি থকাৰ কাৰণত তেওঁলোকে মুক্তি নাপায়। এতিয়া আতুৰতহে দেৱতাসকলে ভগৱন্তক কৈছিল যে মনুষ্যই হোৱাই ভাল, আপুনি আমাক মনুষ্য কৰি দিয়ক, তোমাৰ নাম লওক, অহংকাৰ পৰা মুক্তি পাম। ভগৱন্তে ক'লে নহ'ব, লাগে মনুষ্যকে পোনপটীয়াকৈ মোৰ নামৰ তত্বৰ পৰা বঞ্চিত কৰি, তথাপিও তোমালোক থাকিব লাগিব, তোমালোক মুক্তি পাব নোৱাৰা। কিমান এক ডাঙৰ কাৰ্যাদি কৰি দেৱতাসকলক লগত থাকিছে ভগৱন্তে, যে তোমালোকে মুক্তি পাব নোৱাৰা, তোমালোকে স্বৰ্গ ভোগ কৰিয়েই তোমালোকে আনন্দ মনে কৰ্মখিনি কৰা। গতিকে এইকাৰণে আজি বিদ্যাসুৰে এই তত্ত্বটোকে বুজি পাই কৃষ্ণৰ ওচৰত কৈছিল, হে প্ৰভু যে তোমাৰ ইচ্ছাত মোৰ য'তেই জন্ম নহওক মোৰ ক'ব লগা নাই, কিন্তু জনমে জনমে যেন তোমাক ভক্তি কৰিবৰ পৰা শক্তিখিনি মই পাওঁ, তোমাৰ পৰা মই সেইখিনি শিকা বিচাৰোঁ। হে প্ৰাণহৰি ভগত নিষ্ঠাৰী কৰা মোক পৰিত্ৰাণ, তুমি কি সকলো সুহিত সজ্জন, মোৰ বন্ধু নাই আন। তেওঁ স্বীকাৰ কৰিছে যে এইখন সংসাৰত তোমাৰ বাহিৰে সুহিত বন্ধু এইখন জগতত নাই। তুমি সজ্জন, তুমি বান্ধৱ, বাকী সমস্তবিলাক মোৰ বৈৰী। চাবলৈ গ'লে সেইটোৱে হয়নে নহয় কওকচোন? আমি প্ৰত্যেকেই প্ৰত্যেকৰ বন্ধু বুলি হয়তো কাৰোবাক পৰিচয় দিওঁ, কিন্তু প্ৰকৃতপক্ষে আমি কাৰো বন্ধু হ'ব পৰা নাই। আমি প্ৰয়োজনত কাৰোবাৰ ওচৰত বন্ধুত্ব কৰোঁ, মিতিৰালি কৰোঁ, প্ৰয়োজনত কাৰোবাৰ পৰা বন্ধুত্ব ছেদ কৰি নিজৰ পিতৃ মাতৃকেই আমি নমনাওঁ, নিজৰ ভাৰ্যা আৰু স্বামীকেই আমি গণ্য নকৰোঁ। ইয়াতকৈ আৰু বিষয়া আটাইতকৈ ওচৰ সম্বন্ধ কোন আছে? বাকী সমস্ত আমি কেনেকৈ আপোন বুলি আমি মানি লওঁ? নিজৰ ভাৰ্যা পুত্ৰকেই আমি বিশ্বাস নকৰোঁ, পিতৃ মাতৃকেই বিশ্বাস নকৰোঁ, অন্যজনক বিশ্বাস কৰোঁনে? নকৰোঁ। কেৱল আমি বিশ্বাস কৰিব লাগিব কাক? যিজন পৰম বান্ধৱ, জীৱনে মৰণে ইহকালে পৰকালে কোনোদিনে তেওঁ মোক ত্যাগ নকৰে, সেইজনেই পৰম বান্ধৱ। সেইজনৰ বাহিৰে শ্ৰেষ্ঠ বান্ধৱ এইখন সংসাৰত আৰু কোনো নাই। এই আত্মজ্ঞানেৰে আমি বুজিব পাৰিব লাগিব। সেইকাৰণে আজি বিদ্যাসুৰে কৈছে, তুমি কেৱলে সকলো, তুমি সকলো, তুমি সুহিলো হোৱা, সজ্জনো হোৱা, মোৰ বন্ধু হোৱা, আৰু দেৱৰো দেৱতা তুমিয়ে পিতা, তুমিয়ে মাতা, তুমিয়ে গুৰু, গুৰুৰো গুৰু, তুমি পৰম গুৰু। গতিকে এইখন সংসাৰত আমি এইসকলৰ আশ্ৰয় ল'লেহে, পালেহে আমি সংসাৰত জন্ম লোৱাৰ সাৰ্থকতা লাভ কৰোঁ। প্ৰথম হৈছে পিতৃগুৰু, মাতৃগুৰু, শিক্ষাগুৰু, দীক্ষাগুৰু, তাৰপিছত সুহিত গুৰু, বন্ধু বান্ধৱ, এই সমস্তবিলাক উপদেষ্টা গুৰু, আৰু তাৰপিছত পৰম গুৰু। এই সমস্তৰ জৰিয়তেহে আমি নিজৰ জীৱন আমি ধন্য কৰিব পাৰোঁ।
গতিকে আজি সেইজন প্ৰভু ভগৱন্তক আজি সৰ্বগুৰু বুলি ভকতৰ কল্পতৰু বুলি তেওঁ নিবেদন কৰিছে। আৰু এতিয়া ইন্দ্ৰই এতিয়া এই বিদ্যাপুৰৰ কৃষ্ণ স্তুতি চাই তেওঁ অবাক হৈ চাই থকাৰ বাহিৰে তেওঁ একো কৰিব নোৱাৰে। ইয়াৰ আগতে যেতিয়াই দেৱতাসকলে কৃষ্ণ কৃষ্ণ কৰিছিল বিদ্যাপুৰৰ প্ৰথম আৱিৰ্ভাৱ হোৱাৰ সময়ত বিদ্যাপুৰৰ পৰা পলাই সাৰিবৰ কাৰণে তেওঁলোকৰ জাগা নাই, সমস্ত তিনি তৈলোক ব্ৰহ্মাণ্ড তেওঁ শৰীৰে বোলে আগুৰি ধৰিছে। তেতিয়া ক'তো উপায় নাপায় ইন্দ্ৰই বা দেৱতাসকলে চিন্তা কৰিলে আৰু পলাই সাৰা জেগা নাই যেতিয়া য'তে আছোঁ ত'তে থাকি পৰম প্ৰভু ভগৱন্তক স্তুতি কৰাৰ বাহিৰে আমাৰ কোনো পদ্ধতি নাই। একে ঠাইতে থাকি ভগৱন্তক স্তুতি কৰিলে। স্তুতি কৰি থকাৰ সময়ত বিদ্যাপুৰ আহি ৰৈ আছে, চাই আছে, ইচ্ছা কৰিও তেওঁ মাৰিব পৰা নাই। কাৰণ কৃষ্ণ নাম জপ কৰি থকাৰ সময়ত কৃষ্ণ নাম তপ কৰি থকাৰ সময়ত কোনো বিবেকবান ভক্তই বৈষ্ণৱে কেতিয়াও সেইজনক হাজাৰ দুখী হ'লেও তেওঁক কেতিয়াও অনৰ্থ কৰিব নোৱাৰে। যদি অনৰ্থ কৰিব যায় তেতিয়া তাৰ ফল তেওঁ লগে লগে তেওঁ ভুগিব লাগিব। গতিকে বিদ্যাপুৰ সেই সময়ত হৈ আছিল আৰু এই সময়ত যেতিয়া বিদ্যাপুৰে কৃষ্ণক স্তুতি কৰি আছে ৰণক্ষেত্ৰৰ মাজত, এতিয়া ইন্দ্ৰই তেওঁৰ ওপৰত ক্ৰোধিত হৈ বজ্ৰ নিক্ষেপ কৰিব পৰা নাই। কাৰণ তেওঁ জানে ঈশ্বৰৰ লগত সম্বন্ধ কৰি থাকিলে সেইজনক যদি আমি এই সময়ত যদি আঘাত কৰোঁ, অপঘাত কৰোঁ, তেতিয়াহ'লে ভগৱন্তৰ ৰোষত পৰিব লাগিব। ভগৱন্তৰ ৰোষত পৰাৰ পিছত কি হ'ব? গতিকে এই কথাটো জানি এতিয়া তেওঁ তন্ময় হৈ আছে আৰু তেওঁ ভাবিবই পৰা নাছিল যে সঁচাকৈ বিদ্যাপুৰে এজন যে পৰম ভক্ত হ'ব পাৰে, মহাদৈত্য হৈ তেওঁ ভক্তৰ লক্ষণটো যে জগতত দেখুৱাব পাৰে, এইটো দেৱতাসকলে ভাবিব পৰা নাছিল। আৰু এই গুণ তত্ত্বটো আমাক এইকাৰণে এই আখ্যানৰ জৰিয়তে দিছে। স্বৰূপতে ক'বলৈ গ'লে আমি সমস্তটো দৈত্য বুদ্ধি সম্পন্ন, আমি আখৰিক প্ৰবৃত্তি সম্পন্ন আমি মনুষ্য বিষয়ত আমি আসক্ত হৈ থকাত কোনো ক্ষণত আমাৰ এই আখৰিক প্ৰবৃত্তিবিলাক যেনেকেই নহওক মোৰ দাঙি উঠে। নহ'লে সাধু সন্ত ঋষি মুনি সমস্তই ক্ৰোধান্বিত হৈ হঠাতে তেওঁ কিয় অভিশাপ দিব লগা হয়? এয়াই জানো তামসিক বা দৈত্য শক্তিৰ প্ৰভাৱত আসক্ত হোৱাৰ এটা লক্ষণ নহয়নে বাৰু? আমি ক'ব নোৱাৰাকৈ এই আখৰিক প্ৰবৃত্তিটোক আমি জগাই দিওঁ। সেইকাৰণে আমি জিতেন্দ্ৰিয় হ'বলৈ যত্ন কৰিব লাগিব। জিতেন্দ্ৰিয় পুৰুষে কেতিয়াও কোনো দিন কাৰো ওপৰত ক্ৰোধ নকৰে, কেতিয়াও কাৰো ওপৰত অসন্তুষ্ট হ'ব নোৱাৰে। তেওঁ কোনোবাই মাৰিব আহিলেও ভগৱন্তৰ ওচৰতহে তেওঁ সমৰ্পিত হৈ যায়। তেওঁ কেতিয়াও নিজকে ৰক্ষা কৰিবৰ কাৰণে বা আনৰ দুখ ত্ৰুটি ভুল ভ্ৰান্তিবিলাক তেওঁ কেতিয়াও প্ৰত্যক্ষ কৰিব নিবিচাৰে। কাৰণ এইখন সংসাৰত ভুল কালেই নাই, সেইজনে তেনেকেই চিন্তা কৰে। কাৰণ ভুল কৰে কোনে? ভগৱন্তে ভুল কৰাৰ কাৰণে কোনোবাই ভুল কৰে। মই জানি বুজি জানো কেতিয়াবা ভুল কৰিব ইচ্ছা কৰিম জানো? নকৰিম। কিন্তু মই অনিচ্ছাকৃতভাৱে আমি জানিও বুজিও কেতিয়াবা নিজকে পাহৰি যাওঁ আৰু হঠাৎ নকৰিব লগা কৰ্মটো কৰি দিওঁ। কোনে কৰে? স্বয়ং প্ৰভু ভগৱন্তে কৰে। গতিকে সেই ভগৱন্তৰ ইচ্ছাতে সমস্ত হয় যেতিয়া আমি গুণটোত কেতিয়াও আমি বিচাৰিব নোৱাৰোঁ। সেইকাৰণে আজি সেই পৰম পিতা প্ৰভু ভগৱন্তজনক ভালকৈ চিনি পালে কোনে? বিদ্যাপুৰে, যিটো স্বৰূপ হয়তো দেৱতাসকলে বুজিব পৰা নাছিল। গতিকে আমাৰ দৰে মনুষ্যসকলক এই জ্ঞানটো প্ৰদান কৰি এক শক্তি দিবৰ কাৰণে যে প্ৰযত্ন কৰিছে যে আমি যিমানেই আখৰিক প্ৰবৃত্তিত মত্ত নহওঁ কিয়, বিদ্যাপুৰে যদি ভগৱন্তক সৰ্বখনতে ধাৰণ কৰি ৰাখিব পাৰে, আমি কিয় নোৱাৰিম? বিদ্যাপুৰে যদি ঈশ্বৰৰ কৃপা পাই নিজৰ জীৱন ধন্য কৰিব পাৰে, মৃত্যুক যদি সুন্দৰভাৱে তেওঁ ঈশ্বৰৰ ওচৰত সমৰ্পণ
সমৰ্পিত কৰিব পাৰে তেতিয়াহ'লে আমিও তাৰ কাৰণে মানসিকভাৱে আধ্যাত্মিকভাৱে আমি প্ৰস্তুত হ'ব পাৰোঁ। এই জ্ঞানটো যেন আমি বৃত্তাসুৰৰ পৰা ল'ব পাৰোঁ। গতিকে এইখন যুদ্ধত বৃত্তাসুৰকে প্ৰকৃততে প্ৰভু ভগৱন্তে মহা কৃপা কৰিছে, তেওঁক মহামুক্তি প্ৰদান কৰিলে। ইন্দ্ৰক জয়ৰ সোৱাদটো দি সংসাৰতে তেওঁক বান্ধি ৰাখিছে। গতিকে জয় হ'লেও ইন্দ্ৰ প্ৰকৃততে আনন্দিত হ'ব পৰা কোনো পৰিৱেশ নাই, কাৰণ তেওঁ জানে যে মোৰ শক্তিৰে মই বৃত্তাসুৰক বধ কৰিব নোৱাৰোঁ। যদি বৃত্তাসুৰক বধ কৰা হ'ল তেতিয়াহ'লে ঈশ্বৰৰ ইচ্ছাতহে, ঈশ্বৰৰ শক্তিয়েহে তেওঁক বধ কৰিলে। গতিকে এই কথাখিনি আত্ম উপলব্ধি কৰিলে কেতিয়াও আনক জয় কৰি, আনক হত্যা কৰি কেতিয়াও তেওঁ সুখী হ'ব নোৱাৰে। কেৱল প্ৰভু ভগৱন্তৰ ওচৰত তেওঁ নিজকে সমৰ্পিত কৰি আনন্দ লাভ কৰিবলৈ তেওঁ যত্নহে কৰিব লাগিব। কৃষ্ণ কৃষ্ণ, জয় কৃষ্ণ, জয় কৃষ্ণ। কোটি কোটি জাগ যুগ কিথুসানে তাইতে জাগ নপাৰে নাহিকে নিস্তাৰ যিটো পান্তকিৰ তাকো যদু নামে তাৰে কোন পণ্ডিতে তোমাতো অপৰ দেৱৰ গুণ বখানে যাৰ একো নামে জগত জীয়াবে তাংক ভিন্ন পৰিমনে এৰামে প্ৰাণ কৃষ্ণ যিটো জনে নিষ্ঠ তোমাৰ পদ কিংকৰ তাহান পদৰ দাসৰো দাসৰ হয়ো মই এৰাম তজু পাদ পদ্ম খনে নিৰূপ মুহুৰ মন ভ্ৰমৰ আৰু পুনৰপি বিষয় ৰসক নজাক কৃষ্ণ পুনৰ প্ৰভু ভগৱন্তৰ ওচৰত নিবেদন কৰি কৈছে যে হে প্ৰভু, যিজনে তোমাৰ নাম জীৱনত এবাৰো উচ্চাৰণ নকৰে, স্মৰণ নকৰে, সেইজনে কৌটি কৌটি যদি যোগ কৰে, যাগ কৰে, তীৰ্থ স্নান কৰে, নানা ধৰণৰ তেওঁ যজ্ঞ সম্পাদন কৰে, তথাপিও তেওঁ সংসাৰৰ নিকাৰৰ পৰা তেওঁ কেতিয়াও নিষ্ঠা নাপায়। তেওঁ পৰম পাতকীয়ে হৈ থাকিব লাগিব। কেৱল তোমাৰ নাম লোৱাৰ পিছতহে কোনোবাজনে উদ্ধাৰ পাব পাৰে। কোনো পণ্ডিতে তোমাকো অপৰ দেৱৰ গুণ বখানে যাৰ একে নামে জগত জীয়াৱে তাংক ভিন্ন কৰি মানে যিজন প্ৰকৃত পণ্ডিত সেইজনে তোমাৰ বাহিৰে কোনো দেৱ গুণ আৰু লীলাৰে তেওঁলোকক বৰ্ণনা নকৰে, কেতিয়াও গণ্য নকৰে। কেৱল তোমাৰ এক নামেই যদি সমস্ত জীৱকে মুমূৰ্ষৰ পৰা, মৃত্যুৰ পৰা পুনৰ জীৱন দান কৰিব পাৰে, মহামুক্তি প্ৰদান কৰিব পাৰে তোমাৰ এক নামৰ জৰিয়তে। গতিকে সেই নামৰ তত্ত্বই তুমি মোক যেন উদ্ধাৰ কৰা, কাৰণ মই তোমাৰ নাম শুদ্ধভাৱে যে মই সদায় ল'ব পাৰোঁ, তোমাৰ নাম ল'বৰ কাৰণে যে মই কৃপা পাব পাৰোঁ,
কাৰণ ভগৱন্তে যেতিয়া ইচ্ছা কৰিব তেতিয়াহে কাৰোবাৰ মুখৰ পৰা তেওঁ সেই নামৰ তত্ত্ব প্ৰচাৰ কৰে। আজি বিদ্যাসাগৰেও সেইটোকে ভাবিছে। গতিকে আমি যে অনৰ্গল অনেক কথা যে আমি কৈ থাকোঁ, কিন্তু এই সমস্ত কথা আমি ক'ব পাৰোঁ জানো? নিজে ইচ্ছা কৰি কোনো বাক্য উচ্চাৰণ কৰিব নোৱাৰোঁ। ঈশ্বৰে যেনেদৰে আমাৰ মুখৰ পৰা যি বাক্য বচন প্ৰচাৰ কৰিব সেই অনুসাৰেহে আমি কেৱল নিদিবা। গতিকে এই সূত্ৰে আজি বিদ্যাসাগৰেও তেনেকৈ কৈছে, তোমাৰ এক নাম লোৱাৰ পিছত সেই নামৰ জৰিয়তেই সমস্ত মৃতপ্ৰায় জীৱৰ জগত জড় জগতো প্ৰাণ পাই উঠিব পাৰে। সেইকাৰণে কৈছে, হে প্ৰাণ কৃষ্ণ যিটো জনে নিষ্ঠ কৃষ্ণ। কৃষ্ণ, হে প্ৰাণ কৃষ্ণ যিটো জনে নিষ্ঠ তোমাৰ পদ কি কৰ, তাহান পদৰ দাসৰ হয়তো মই ওচৰ। এতিয়া কৃষ্ণৰ ওচৰত তেওঁ এইটোৱেই নিবেদন কৰিছে, তোমাৰ যদি চৰণ পদ পংকজ যদি মই লাভ কৰিব নোৱাৰোঁ তথাপিও মোৰ আপত্তি নাই, কিন্তু তোমাৰ দাসৰ দাস যিজন সেইজনৰ পদ পংকজ যদি মই পাওঁ, তেওঁ যদি মই চৰণৰ ধূলি পাওঁ তেতিয়াও মই ধন্য হওঁ। তজু পাদ পংক হৰে গৈ নেৰুব মোৰ মন ভ্ৰমৰ। মোৰ মন ভোমোৰাই কোনো কাৰণতে তোমাৰ পদ পংকজৰ চৰণৰ ৰেণু যেন মই বঞ্চিত হ'ব লগা নহওঁ, তাৰ কাৰণে তুমি মোক কৃপা কৰা। ইয়াৰ বাহিৰে বিদ্যাসাগৰে এই ইন্দ্ৰৰ লগত হোৱা মহাযুদ্ধত একোৱেই বিচৰা নাই। কেৱল তেওঁ বিচাৰিছে যে তোমাৰ চৰণ পংকজ যেন মই যুগে যুগে জনমে জনমে লাভ কৰিব পাৰোঁ। জয় কৃষ্ণ, জয় জয় কৃষ্ণ। গুৰু নাম বচনৰ পদৰ নখানো
চাওক এতিয়া এই যুদ্ধৰ জৰিয়তে যে বৃত্তাসুৰে নিজৰ মৃত্যুটোকে যে জয় কৰিব বিচাৰিছে, নিজৰ দেহটোক আত্মাটোক সমৰ্থ সত্তাটোক কৃষ্ণৰ ওচৰত যেন তেওঁ অৰ্পণ কৰিব বিচাৰিছে, তাকেই তেওঁ মহালীলাৰ মহাস্তুতিৰ জৰিয়তে নিবেদন কৰিছে। তেওঁ বাঞ্ছা কৰিছে কেৱল কি যে তজু গুণ নাম বচন ৰঘুক উচ্চৰীয়াতি সৰ্বথা তজু ভকতক নয়নে দেখুক শ্ৰৱণে শুনুক কথা। তেওঁ নিজকে কৈছে যে তোমাৰ গুণ নাম যেন মই সদায় গাই থাকিব পাৰোঁ আৰু তোমাৰ ভকতক যেন মই সদায় দৰ্শন কৰি থাকিব পাৰোঁ। ভকতক দৰ্শন কৰাটো পৰম সৌভাগ্যৰ কথা। ভকতৰ দৰ্শন হোৱাৰ সূত্ৰেই মুক্তিৰ ৰাস্তাটো খোল খাই যায়। মনৰ ভিতৰত থকা নানা ধৰণৰ অসূয়া ভাৱ প্ৰবৃত্তিবিলাক ভকতক দেখাৰ লগে লগে সেই সংযত হ'বৰ কাৰণে বাধ্য হয়। গতিকে ভকত দৰ্শন ঈশ্বৰ দৰ্শনৰ এক প্ৰতিৰূপ বুলি গণ্য কৰা হয়। সেইকাৰণে কৈ আছে বৃত্তাসুৰে যে মই যেন তোমাৰ ভকতকে যেন মই সদায় দৰ্শন কৰি থাকিব পাৰোঁ। আৰু লগতে কৈছে যে তোমাৰ ভকতৰ মুখেৰে মই যে তোমাৰ গুণলীলাকে যেন মই শ্ৰৱণ কৰিবৰ কাৰণে মই সদায় পাওঁ। তোমাৰ গুণনাম শুনি মোৰ কৰ্ণ শুদ্ধ হওক আৰু মোৰ এই হাত দুখনে তোমাৰ ভকতি কৰ্ম কৰিবৰ কাৰণে যেন সদায় কৃপা পাওক। তজু সেৱা বিনে মুহুৰ শৰীৰ নকৰোঁ আৰু ধৰ্ম, যিটো দেহ মই ধাৰণ কৰিছোঁ তোমাৰ কৃপাত, এই দেহ তোমাৰ সেৱা কৰ্মৰ ধৰ্ম ৰক্ষাৰ কাৰণত কৰিব লগা বিধি ব্যৱস্থাখিনিৰ বাহিৰে যেন অন্য কৰ্ম কৰিব লগা নহয়। এই দেহে এই ইন্দ্ৰিয় তুমি মোক কৃপা কৰা। সংসাৰ চক্ৰত নিজ কৰ্মগতি উপযোগ যথা তজু ভকতকে মুহুৰ সুহৃদ হৈবেক প্ৰভু সৰ্বথা। তেওঁ ইমান সুন্দৰভাৱে নিজকে আত্মসমালোচনা কৰি কৈছে যে এইখন সংসাৰ চক্ৰত নিজৰ কৰ্ম দুখৰ কাৰণত কৰ্মফলৰ কাৰণত আমি গতি কৰি থাকিব লগা হৈছে, ভ্ৰমণ কৰি থাকিব লগা হৈ আছে। চাওক, ইয়াৰ আগতে তেওঁ চিত্তকেতু ৰূপে বহুত ভুল কৰিলে। ভুলো কৰিলে, শুদ্ধও কৰিলে। প্ৰথম ভুল কৰিলে কি যে তেওঁ পুত্ৰ মোহত পৰি সন্তানৰ মোহত পৰি তেওঁ নানা ধৰণৰ তেওঁ অশান্তিত ভুগিব লগা হৈছে। নিজৰ জীৱনটো কথাৰ বুলি গণ্য কৰিব লগা হৈছে। এক কোটি ভাৰ্যাৰ মাজৰ পৰা অংগীৰা ঋষিৰ কৃপাত এগৰাকী ভাৰ্যাৰ গৰ্ভত এটা সন্তান লাভ কৰিলে। সন্তানটোকে তেওঁ সৰ্বস্ব বুলি জ্ঞান কৰিলে। তেওঁৰ মায়াত মোহত তেওঁ জগতক পাহৰি গ'ল আৰু কালৰ বিক্ৰমত কি হৈ গ'ল, সেই সন্তানটোকো জমে লৈ গুচি গ'ল। তাৰপিছত তেওঁ কিমান দুখ আৰু শেষত অংগীৰা ঋষিকে তেওঁ গালি পাৰি আছে যে নোহোৱাহেঁতেনে ভাল আছিল, তুমি যিটো মহা কৃপা কৰি মোক সন্তানক মোক দেখুৱাই আনন্দিত কৰিলা, কিয় সেই সন্তানটোক মই আজি দুদিনতে হেৰুব লগা হ'লো। তাৰপিছত নাৰদৰ লগত অংগীৰা ঋষি আহি পুনৰ তেওঁক সেই মৰা শিশুটো আনি দি তেওঁ মনৰ সন্তাপখিনি নাইকিয়া কৰিবৰ কাৰণে মহালীলা কৰিলে। কিন্তু মৰা শিশুটোৱে আহি তেওঁ কি বুলি ক'লে যে কোন মোৰ পিতৃ, কোন মোৰ মাতৃ। গতিকে এই জীৱই কোনজনক সঁচা পিতৃ বুলি ক'ব, কোনজন সঁচা মাতৃ বুলি ক'ব। এইটো জন্মত কাৰোবাক মই পিতা বুলি ক'ম, কিন্তু ইয়াৰ আগৰ জন্মত মই কাৰ সন্তান আছিলোঁ, কাক পিতা বুলি ক'ম। এতিয়া 12 দিন হ'ল মোৰ মৃত্যু হোৱা। ইয়াৰ পিছত গৈ পেলাই আৰু এজনৰ গৃহত মই জন্মগ্ৰহণ কৰিলোঁ, ব্ৰাহ্মণৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰিলোঁ। এতিয়া মই ব্ৰাহ্মণৰ পুত্ৰৰূপে মই 12 দিনীয়া এটা শিশু হৈ আছোঁ। আৰু এই সময়ত এতিয়া মোক মাতাৰ কাৰণে মই গুচি আহিলোঁ আৰু সেই দেহটোৱে এতিয়া ৰখি আছে, কান্দি কুটি হাহাকাৰ কৰি আছে।
এতিয়া মই যাৰ গৃহত জন্ম লাভ কৰিলোঁ সেইজন মোৰ পিতৃ নে আপুনি মোৰ পিতৃ? গতিকে এইদৰে যেতিয়া পিতৃ মাতৃয়ে পৰিচয় দিয়ে আত্মাৰ যিটো পৰিচয়টো দিবৰ কাৰণে যত্ন কৰিলে চিত্ৰকেতুৱে তেতিয়াহে বুজিলে এতিয়া মই নহ'লে কি কৰোঁ। তেতিয়া নাৰদে উপদেশ দিলে তুমি আচলতে সংসাৰৰ বিধি ব্যৱস্থাৰ মতে যিটো বয়সত যিটো কৰ্ম কৰিব লাগে যিটো ধৰ্ম কৰিব লাগে তুমি সেইটো কৰা। মায়া মোহত মৰি থকাৰ সময় নাই। তুমি এতিয়া বৈৰাগ্যী সন্ন্যাসী তপস্বী হৈ ঈশ্বৰৰ সাধনা কৰাৰ সময়। ঈশ্বৰক তুমি পোৱাৰ পিছত মনত যিটো আনন্দ পাবা, ঈশ্বৰৰ যিটো কৃপা পাবা, ঈশ্বৰৰ ইচ্ছাত তুমি যি কৰাৰ পিছত তুমি নিজেই গম পাবা। আৰু সেই অনুসৰি ঈশ্বৰক তেওঁ মহাতুতি কৰি ঈশ্বৰৰ পৰা তেওঁ মহা কৃপা পালে। জগতে নোপোৱা এখন দিব্য বিমান তেওঁ পাই গ'ল। আৰু সেই বিমানখনক দি ভগৱতী ক'লে যে তুমি মোৰ মহাভক্ত, গতিকে তোমাৰ ওপৰত সন্তুষ্ট হৈ তোমাক মই মহা কৃপা কৰিলোঁ। এই বিমানখন লৈ তুমি য'লৈ ইচ্ছা তলৈকে যাব পাৰিবা, যি চাব বিচাৰিছা চব চাব পাৰিবা, যাকে উঠাই নিব বিচাৰা সমস্তকে তুমি উঠাই নিব পাৰিবা। গতিকে দিব্য বিমানখন লোৱা আৰু মোৰ নাম লোৱা আৰু সমস্ত জগত তুমি ইচ্ছামতে ভ্ৰমণ কৰা। ভ্ৰমণ কৰি কৰি তিনি তেওঁলোকক দৰ্শন কৰি তেওঁ আৰু দৰ্শন কৰিব লগা জেগাত বিচাৰি নাপালে। তাৰপিছত তেওঁ কৰ্মৰ দুখত আহি গ'ল, ভাৱৰ দুখত আহি গ'ল যে এইখন সংসাৰত মোৰ সমান ডাঙৰ ভকত নাই। গতিকে ভকতেনো ভগৱন্তক কেনেকৈ সেৱা কৰে সেই ভকতবিলাকক এতিয়া মই চাওঁ। মইতো নিজকে জানিলোঁ কেনেকৈ ঈশ্বৰৰ কৃপা পালোঁ, বাকী সমস্যাই কেনেকৈ কৃপা পায় চাবৰ কাৰণে তেওঁ কাক উপলব্ধ কৰি ল'লে? সদাশিৱ শংকৰ। শিৱই হ'ল জগতৰ শ্ৰেষ্ঠ ভকত, ভগৱন্তৰ শ্ৰেষ্ঠ ভকত। গতিকে সেইদৰেনো ভগৱন্তক কেনেকৈ ভক্তি কৰি আছে মই চাব লাগিব। শিৱৰ মায়ে তেওঁক মুহি পেলালে, সৰ্বদান শিৱই তুমি মোৰ ভক্তিৰ পৰিচয় লোৱাতকৈ মোৰ মায়াই তোমাক বিচলিত কৰি তোমাক কি অৱস্থালৈকে নিব তুমি চাই লোৱা। কাৰণ তোমাৰ যে অহংকাৰ আহিব, ভক্তক পৰীক্ষা কৰিবৰ কাৰণে কাৰোবাৰ মনত দুৰ্বাসনা জাগিলে। গতিকে সেই এটা কিমান এক মহা সংকট নিজৰ কাৰণে। আজি সেইকাৰণে মানে কোনেও নেদেখা কোনেও নভবা এটা মহালীলাই চিত্ৰকেতুক বিচলিত কৰি পেলালে। সমস্ত কৈলাসৰ শিৱগণৰ সন্মুখত মুকলি আকাশত শিৱ আৰু পাৰ্বতী স্বামী স্ত্ৰীৰ মহালীলা কৰি আছে। ভূক্ষেপেই নাই বোলে শিৱৰ, আৰু তাকে দেখি মহা নিন্দা কৰিবলৈ আৰম্ভ কৰিলে চিত্ৰকেতুৱে। ভকত নিন্দা হৈ গ'ল। ভকত নিন্দাৰ দুখত কি হ'ব এতিয়া? পাৰ্বতীয়ে সহ্য কৰিব নোৱাৰিলে। তুমি যিমানবিলাক দুখ অপৰাধ এতিয়া শিৱক বিচাৰ ক'তা? মই দেখোন তেওঁৰ কোলাত নাই। তুমি দেখোন মোক কোলাত দেখি তুমি যিটো গালি পাৰি আছা, গতিকে তোমাৰ কি হ'ল? ইমান অপৰাধ হ'ল তোমাৰ। গতিকে তুমি এতিয়া দৈত্য যোনিলৈ যোৱাৰহে উপযুক্ত। মুহূৰ্ততে দিলে অভিশাপ। তাৰপিছত এয়া চিত্ৰকেতুৱে বুজিলে হৰি হৰি কি কৰ্ম দুখে আজি মোক এই অৱস্থালৈ তুলিলে। তেতিয়াই তেওঁ নিজকে আত্ম উপলব্ধি কৰাৰ কাৰণত তেতিয়া পাৰ্বতী ক'লে, হে আই মোৰ কি হ'ল মই ক'ব নোৱাৰোঁ, কিন্তু মোক অভিশাপ দিয়া আপুনি ভাল কাম নকৰিলে। ইচ্ছা কৰাহেঁতেন ময়ো আপোনাক অভিশাপ দিব পাৰোঁ, কিন্তু মই নিদিওঁ। কাৰণ বিষ্ণু বৈষ্ণৱে কোনো দিন কাৰো ওপৰত ৰুষ্ট হ'ব নোৱাৰে। মোৰেই কিবা এটা দুখ আছে, গতিকে আপোনাৰ ইচ্ছামতে যদি মই দৈত্য যোনিলৈ যাব লাগে মই যাম, কিন্তু মোক এটা কৃপা কৰিব লাগিব। মই দৈত্য যোনিলৈ গ'লেও কোনো কাৰণতে যদি ইজন মই সমস্ত কথা মই যেন মনত ৰাখিব পাৰোঁ, কৃষ্ণক যেন মই সদায় ভক্তি কৰিব পাৰোঁ, কৃষ্ণৰ নাম যেন সৰ্বক্ষণতে মই ল'ব পাৰোঁ, এই উপদেশটো মানে আশীৰ্বাদ কৰিলেই হৈ যাব। এয়াই হৈছে
বিদ্যাকুলৰ জৰিয়তে হোৱা ভগৱন্তৰ মহাস্তুতি এতিয়া নিজকে নিজে আত্মসমালোচনা কৰি আত্মনিবেদন কৰি ভগৱন্তক কৈছে যে এইটো দেহ মই তোমাৰ চৰণতে সমৰ্পণ কৰিম, তোমাৰ কৰ্মতে সমৰ্পণ কৰিম, কেৱল তুমি মোক কৃপা কৰা। তদু ভগৱতৰ সংগ মই সদায় পাবলৈ মই বিচাৰো। আৰু ইন্দ্ৰ পদকো মই কটাক্ষ কৰা নাই। ভগৱন্তৰ ওচৰত কৈছে ইন্দ্ৰক ইচ্ছা কৰিলে মই এতিয়াই বধ কৰিব পাৰো, কিন্তু মই নোৱাৰো। কি কাৰণে? যে মই বুজি পালো ইন্দ্ৰ বধ হোৱাটো তুমি নিবিচাৰা। যদি নিবিচাৰা তেতিয়াহ'লে কাৰ বধ তুমি বিচাৰিবা? মোৰেই বধটো তুমি বিচাৰিবা। কিন্তু মোৰ বধৰ জৰিয়তে মোৰ মুক্তি হ'ব লাগিব, তোমাৰ কৃপা পাব লাগিব, কাৰণ মই তোমাৰ একান্ত ভকত হওঁ। ভকতৰ মনোবাঞ্ছা পূৰণ কৰাটোৱে যদি ভগৱন্তৰ দায়িত্ব কৰ্তব্য, তেতিয়াহ'লে তুমি মোৰ স্তুতি প্ৰাৰ্থনা তুমি স্বীকাৰ কৰা। সেইকাৰণে কৈছে ইন্দ্ৰ পদক কটাক্ষ নকৰো, ধ্ৰুৱৰ পদ নাখালো, যোগীৰো দুৰ্লভ যিটো ব্ৰহ্মপদ তাকো মই নমানিছো। এইখন সংসাৰত বিষয়সকলৰ ভিতৰত আটাইতকৈ সৌভাগ্যৱানজনে হৈছে মহাভক্ত ধ্ৰুৱ। এই মহাভক্ত ধ্ৰুৱ কি মহাকৃপা কৰিলে? মানে ইন্দ্ৰ পদটোতো তুচ্ছ, কিন্তু ধ্ৰুৱ পদ কিমান মহত্ব। যদি তুমি মোক এই ধ্ৰুৱ পদকো দিব বিচাৰা, মই সেইটো কেতিয়াও বাঞ্ছা নকৰো, কাৰণ তোমাৰ ইচ্ছা অনুসৰিয়ে তুমি কাক কি দিব লাগে সেইখিনি দিবা। কিন্তু মোৰ বাঞ্ছা কেৱল তোমাৰ নাম ল'ব লাগে, তোমাৰ ভক্তি তোমাক পাপ কৰিব লাগে। সকলো সময়তে সকলো জীৱনতে যেন মই তোমাৰ গুণ নাম কীৰ্তনকে শ্ৰৱণ কৰিব পাৰোঁ, কীৰ্তন কৰিব পাৰোঁ, অৰ্চন কৰিব পাৰোঁ, বন্দন কৰিব পাৰোঁ, মহাভক্তি কৰি যেন তোমাৰ সংগ লাভ পাৰোঁ, তোমাৰ ভকতৰ সংগ যেন লাভ কৰিব পাৰোঁ। ইয়াৰ বাহিৰে মোক একো নালাগে। কৃষ্ণ জয় কৃষ্ণ।